নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ এইটো ভিডিঅ'ত তোমালোকৰ থাম্বনেল চাই গমে পাইছা কেমিক্যাল কাইনেটিক্সৰ কিছুমান খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আছো যিবোৰ কোৱেশ্চন তোমালোকৰ আগন্তুক আহিবলগীয়া এছএছত খুব দৰকাৰী হ'ব তোমালোকৰ বাবে সো তোমালোকে এই কোৱেশ্চনবোৰ একেবাৰে স্কিপ কৰিব নোৱাৰিবা কাৰণ কিয়নো তোমালোকৰ এই কোৱেশ্চন প্ৰায় প্ৰিভিয়াছ ইয়াৰত আহিয়ে থাকে আৰু তোমালোকতে জানাই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ পৰা বহুতে কমন থাকে সেইকাৰণে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো ভালদৰে চাই লোৱা এই ভিডিঅ'টো যিমানখিনি কোৱেশ্চন নাম্বাৰ যিমানখিনি তোমালোকৰ এই চেপ্টাৰটোত নাম্বাৰ আছে 7 নাম্বাৰ তাৰ ভিতৰত খুব মিনিমাম নাম্বাৰ এটা স্কোৰ কৰিব পাৰিবা এই ভিডিঅ'টো চালে সো বলা আমি আৰম্ভ কৰোঁ ইয়াৰ প্ৰথম নম্বৰ কোৱেশ্চন ফৰ এ জিৰ' অৰ্ডাৰ ৰিঅ্যাকশন উইল দি মলিকুলাৰ টু বি ইকুৱেল টু 0 শূন্যক্ৰমৰ বিক্ৰিয়াটা আণবিকতা শূন্য হ'ব পাৰে নে হয়তো বহুতে জানাই এনসারটো এটা কেতিয়াও শূন্যক্ৰমৰ বিক্ৰিয়াটা আণবিকতা শূন্য হ'ব নোৱাৰে তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 2 লৈ the rate of a reaction is equal to rate constant of the reaction mention the order of reaction বিক্রিয়াটা হার ধ্রুবকৰ সমান বিক্রিয়াটোৰ ক্ৰম উল্লেখ কৰা এটো কি হ'ব শূন্য ক্ৰমৰ বিক্রিয়া হয়তো বহুতে জানে কোৱেশ্চন আনসাৰ বিলাক তথাপিও মই কৈ দিছো তোমালোকৰ সুবিধাৰ কাৰণে তাৰ পিছত গিভ ওয়ান এক্সাম্পল অফ pseudo ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন খুব দৰকাৰী হয় pseudoৰ প্ৰথম ক্ৰমৰ বিক্রিয়াটা উদাহৰণ দিব দিছে তোমালোকৰ কি আছিল এনচিইআৰটি কিতাপখনত তাতে চালে যদি চাইছা তেনেহলে গম পাইছা pseudoৰ এটা উদাহৰণ কি আছিল যে তোমালোকৰ pseudo যেটো দিছিল চেনি আছিল চেনি যে আছিল চেনি আৰু পানীৰ লগত কি ৰিয়েক্ট কৰে কি কৰিছিল গ্লুকোজ আৰু ফ্ৰুক্টোজ উৎপন্ন কৰিছিল না হেতুৱে তোমালোকৰ pseudoৰ প্ৰথম ক্ৰমৰ বিক্ৰিয়াটা উদাহৰণ হৈ যাব যদি দিয়া তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 4 লৈ গিভ দি ডেফিনেশন অফ কলিশন ফ্ৰিকুৱেন্সি সংঘৰ্ষ কম্পনাঙ্কৰ সংজ্ঞা দিয়া এটো তোমালোকে কিতাপৰ পৰা চাই লবা সংঘৰ্ষ কম্পনাঙ্ক অসমীয়াত কয় কি হ'ব তোমালোকে চাই লবা হা তাৰ পিছত কোৱেশ্চন নম্বৰ তোমালোকৰ 5 লৈ ডিফাইন দি অৰ্ডাৰ অফ এ ৰিঅ্যাকশন ডিফাইন দি অৰ্ডাৰ অফ এ বিক্ৰিয়াটাৰ ক্ৰম নিৰ্ধাৰণ কৰা বিক্ৰিয়াৰ ক্ৰম কি আছিল তোমালোকে হয়তো জানাই এনেকৈ লেখ আছিল ন এটা লেখ যেটো টাইম আছিল আৰু কনসেন্ট্ৰেচন আৰ আছিল আৰু আৰ নট তে কি হ'ব তেনেহলে ডেফিনেশনটো কনসেন্ট্ৰেচন আৰ সাপেক্ষে যিমান পৰিমাণৰ টাইম লাগিব হিটো আছিল তোমালোকৰ বিক্ৰিয়াটা ক্ৰম সো তোমালোকে লেখটো আকি দিবা নাইবা তোমালোকৰ যেটো ডেফিনেশন আছে ডেফিনেশনটো দিলো হৈ যাব এক নম্বৰৰ কাৰণে তাৰ পিছত তোমালোক কোৱেশ্চন নম্বৰ 5 লৈ ডিফাইন এক্টিভ এনাৰ্জি অফ এ ৰিঅ্যাকশন এক্টিভ এনাৰ্জি সক্ৰিয়ণ শক্তি কাক কয় যেটো তোমালোকৰ কি আছিল এক্টিভেটেড কমপ্লেক্স যেটো আছিল হিটো সৃষ্টি কৰিবলৈ প্ৰয়োজন হোৱা শক্তি কি কৈছিল এক্টিভ এনাৰ্জি বুজি পাইছা তাৰ পাছত তোমালোকৰ কোৱেশ্চন নম্বৰ 6 লৈ হাড় ধ্ৰুৱকৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ কি হ'ব সো হাড় ধ্ৰুৱকৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ কি হ'ব তোমালোকে হয়তো জানাই এটো আনসাৰ কি আছিল আনসাৰটো ইনক্ৰিজ দি টেম্পারেচাৰ এন্ড দি ৰেট কনস্ট্যান্ট ইনক্ৰিজেস এটো আছিল না ঠিক আছে তাৰ পিছত তোমালোক কোৱেশ্চন নম্বৰ 7 লৈ শো দ্যাট এ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন দি হাফ লাইফ ইজ independent of the initial concentration of reactants প্ৰথম ক্ৰমৰ বিক্ৰিয়া বা অৰ্ধ জীৱনকাল প্ৰাৰম্ভিক ঘনত্বৰ পৰা স্বাধীন এটো কি হ'ব তোমালোকৰ প্ৰথম ক্ৰমৰ বিক্ৰিয়া বাবে আনসাৰটো t half 0.693 by k1 এটো আছিল ন তোমালোকৰ যেটো প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ হাফ লাইফ তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 ত কি কৈছে এ অনুৰ বি লৈ ৰূপান্তৰ দ্বিতীয় ক্ৰমৰ গতিবিদ্যা অনুসৰণ কৰে যদি এৰ ঘনত্ব 4 গুণ বৃদ্ধি কৰা হয় তেন্তে বি ঘটন হাৰত কেনে প্ৰভাৱ পৰিব এটো তোমালোকৰ কি হ'ব নিউমেৰিকেল টাইপৰ কোৱেশ্চন হয় এটো তোমালোকে ভালদৰে চাই লবা চান্স আছে এবাৰ হার 15 ত আহিছিল তোমালোকৰ খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটা হয় হা তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 9 লৈ show that integrand law for the first order reaction প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ বাবে সংঘত হার নিয়মটো উলিওৱা সংঘত হার নিয়মটো ক'ত আছে এইটো যেটো আছে প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ সংঘত হার এটো তোমালোকৰ প্ৰুভ কৰিবলৈ দিছে সো তোমালোকে কৰি লবা তাৰ পিছত তোমালোক কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 কি দিছে 1/t ৰ বিপৰীতে চিয়াহে প্লটডাল e/r বুলি দেখুৱা প্লটৰ চিত্ৰাঙ্ক উপস্থাপন কৰা ইয়াতে কি আছে তোমালোকৰ চিত্ৰটো ইটো যেটো তোমালোকৰ কি কৈছে স্লোপ এটা আঁকিব দিছে এটো তোমাৰ এনেকুৱা ধৰণৰ স্লোপ এটা আঁকিব দিছে এটো তোমালোকে এনচিইআৰটি কিতাপত চাই লবা হা তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 11 লৈ কি আছিল
এটা বিক্ৰী সাপেক্ষে প্ৰথম ক্ৰমৰ বি সাপেক্ষে দ্বিতীয় ক্ৰমৰ এইটো বিশত আহিছিল এইটো কিছুমান অপশ্যন দিয়া আছে তোমাৰ এইখিনি কৰিব লাগে বিক্ৰিয়াটো অৱকলজ হাৰ উলিয়াব লাগে আৰু তাৰ লগত 3 গুণ বৃদ্ধি হ'লে বিক্ৰিয়াৰ হাৰত কি দৰে প্ৰভাৱ পৰিব এইটো তোমালোকে চাই ল'বা নিউমেৰিক্স হয় সো ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে কমেন্ট কৰিবা নেক্সট কোনটো টপিকৰ কোনটো চেপ্টাৰৰ পৰা ভিডিঅ' লাগিব তোমালোকৰ যেটো টপিক তোমালোকৰ ডিফিকাল্ট লাগে সেইটো টপিকৰ ওপৰত কমেন্ট কৰিবা সো আজিৰ কাৰণে ইমানেই ধন্যবাদ